নমস্কাৰ আজি আমি আলোচনা কৰিম অপনয়ন পদ্ধতি বা এলিমিনেশ্যন মেথড এলিমিনেট কৰা তাৰ মানে আঁতৰাই পঠিওৱা অপনয়ন কৰিব লাগিব মানে আঁতৰাই পঠিয়াব লাগিব ইয়াত ধৰিবা তোমাৰ দিয়া আছে x + y = 5 আৰু এটা সমীকৰণ দিয়া আছে 2x - 3y = 4 গতিকে এই দুটা সমীকৰণৰ দুটা সহগ আছে দুটা চলক আছে x আৰু y গতিকে এই দুটা চলকৰ যিকোনো এটা চলকক আমি আঁতৰাব লাগিব আঁতৰাই পেলাই আমি আনটো চলকৰ মান উলিয়াব লাগিব তাৰ পিছত সেই চলকটোৰ মান যিকোনো এটা সমীকৰণত বহুৱাই আনটো চলকৰ মান উলিয়াব লাগিব গতিকে এনে ধৰণে আমি কৰিব লাগিব গতিকে কেনেকৈ কৰে আলোচনা কৰিছোন অনুশীলনী 3.4 ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে x + y = 5 আৰু 2x - 3y = 4 এইটা আমি অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব এতিয়া প্ৰথমতে আমি অপনয়ন পদ্ধতিতে সমাধান কৰিম অপনয়ন পদ্ধতি x + y = 5 to দিলে আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2x - 3y = 4 এটো দিলে আমি ইকুৱেশ্যন নম্বৰ 2 এতিয়া আমি অপনয়ন আঁতৰাম কেনেকৈ x বা y আমি যিকোনো এটাক আঁতৰাব লাগিব যিকোনো এটাক আঁতৰাবলৈ হ'লে এতিয়া আমাৰ আমি x ৰ মান বহুৱাব নোৱাৰো হেতু প্ৰতিস্থাপন পদ্ধতি হ'ব গতিকে আঁতৰাবলৈ হ'লে আমি ইয়াত যোগ বা বিয়োগ কৰি আঁতৰাব লাগিব যোগ বা বিয়োগ কৰিলেও আমাৰ যদি আমাৰ একে সংখ্যক নাথাকে তেতিয়াহলে আঁতৰ নহব তাৰমানে ইয়াত x আছে ইয়াত 2x আছে গতিকে যোগ কৰিলে 3x হৈ যাব বা বিয়োগ যদি কৰো তেতিয়াহলে x এটা থাকি যাব গতিকে আমি প্ৰথমতে কি কৰিব লাগিব আমি যিটো চলকক আঁতৰাম বুলি ভাবো সেই চলকটোৰ সহগ দুটা মিলাই ল'ব লাগিব যেনে ধৰিলা ইয়াত তোমালোকে যদি x ক আঁতৰাম বুলি ভাবিছা তেতিয়াহলে ইয়াত যেহেতু 2x আছে মানে আমি সহগ দুটা একে হ'ব লাগিব ইয়াত x ৰ সহগ 1 ইয়াত x ৰ সহগ 2 হয়তো দুইটা সহগে 2x হ'ব লাগিব দুইটাৰে সহগ দুইটা x ৰে সহগ 2 হ'ব লাগিব বা দুইটা সহগ মিলি থাকিব লাগিব একেধৰণে আমি যদি y ক আঁতৰাম বুলি ভাবিছো তেতিয়াহলে ইয়াত y সহগ 3 আছে ইয়াত y সহগ 1 আছে গতিকে ইয়াতো দুইটা সহগ মিলিব লাগিব আমি যিকোনো এটা চলকৰ সহগটো মিলাই ল'ব লাগিব গতিকে কেনেকৈ মিলাম ইয়াত চোৱা ইয়াত মই y টো আঁতৰাম বুলি ভাবিছো হেতু তোমালোকৰ নিজৰ কথা তোমালোকে কোনটোক আঁতৰাম বুলি ভাবা ইয়াত মই y টো আঁতৰাম বুলি ভাবিছো গতিকে আমি y টো আঁতৰাবলৈ হ'লে কেনেকৈ কৰিব লাগিব ঠিক 1 নম্বৰ সমীকৰণটো এতিয়া চোৱা 2 নং সমীকৰণত y ৰ সহগ 3 আছে 1 নং সমীকৰণত y ৰ সহগ 1 আছে গতিকে আমি 1 নং সমীকৰণটোক যদি 3 ৰে পূৰণ কৰি দিওঁ 1 নং সমীকৰণক 3 ৰে পূৰণ কৰিলে আমি যিকোনো এটা সাইডত কৰিলে নহব কৰিলে বাওফাল আৰু সোফাল দুয়োফালে কৰিব লাগিব গতিকে আমি বাওফালে যদি পূৰণ কৰো তেতিয়াহলে 3 ৰে পূৰণ কৰিলে এটো কিমান হ'ব 3x মাজত প্লাস চিন আছে গতিকে এটো হ'ব 3y আৰু ইফালে সোফালে হ'ব 3 ৰে পূৰণ কৰিলে 3 5 গুণ 15 তো আসলে এনেকুৱা ধৰণৰ হৈছে মই অকমান সাইডত লিখি দিছো মানে আমি 1 নং সমীকৰণটোক যেতিয়া পূৰণ কৰিলো তেতিয়া কি হ'ল বাওফালে আছিল x + y ইয়াক 3 ৰে পূৰণ কৰিছো আৰু সোফালে আছিল 5 ইয়াকো 3 ৰে পূৰণ গতিকে এটো হ'ল 3x + 3y = 15 গতিকে এটো পালো এটো আমি লিখি ললো এটো দিলো মই সমীকৰণ নম্বৰ 3 এতিয়া চোৱা ইয়াত এতিয়া আমাৰ 3 নং সমীকৰণ আৰু 2 নং সমীকৰণত যেটো আছিল ইয়াত অলৰেডি 3y আছে গতিকে আমি 3y পাইছো তাৰ মানে আমি এতিয়া 2 নং সমীকৰণটোৰ লগত কি পূৰণ কৰিব লাগিব 2 নং সমীকৰণটোৰ লগত কি পূৰণ কৰিলে 3 এ থাকিব 1 তাৰ মানে গোটেইখিনিক যেতিয়া আমি একেৰে পূৰণ কৰিম আলটিমেটলি আমাৰ গোটেইখিনি একে থাকিব 2x - 3y = 4 এটো হ'ল সমীকৰণ নম্বৰ 4 এতিয়া আমি 3 আৰু 4 এই সমীকৰণ দুটাক যদি যোগ কৰি দিও 3 + 4 এই সমীকৰণ দুটাক যোগ কৰি দিলে
যোগ কৰিলে সকলোখিনি একে থাকিব ইয়াত আমি যেতিয়া যোগ কৰিম ইয়াত চোৱা এইটো বিয়োগ আছে এইটো যোগ আছে এটা যেতিয়া যোগ থাকে এটা বিয়োগ থাকে গতিকে এইটো কি হ'ব কেনসেল হৈ যাব গতিকে ইয়াত কি থাকিলে 3টা x ইয়াৰ আগতো যোগ চিন আছে গতিকে 3টা x আৰু 2টা x তাৰ মানে ইয়াত হ'ব 5x আৰু ইফালে কি থাকিব 15 আগত যোগ চিন আছে 4 আগত যোগ চিন আছে গতিকে আমি যোগ কৰিব লাগিব 15 4 19 গতিকে x ৰ মানটো পাম 19/5 x ৰ মানটো হ'ল 19/5 এতিয়া x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণটো আছিলে x + y = 5 এতিয়া x ৰ ঠাইত আমি 19/5 + y = 5 গতিকে ইয়াত এতিয়া y তলত 1 এটা আছে গতিকে 5 আৰু 1 ৰ এলচিএম লসাগু হ'ব 5 এইটো হ'ব 19 প্লাস গতিকে একেৰে 5ক 5 বাৰ যাব গতিকে এইটো হ'ব 5y = 5 এতিয়া এই 5টো হৰণ হৈ আছে এফালে আহিলে পূৰণ হ'ব গতিকে বাওঁফালে থাকিব 19 + 5y সোঁফালে থাকিব 5 × 5 এতিয়া এই 19টোক আমি বাওঁফালে লৈ যাম গতিকে সোঁফালে থাকিব 5y = 5 5 গুণ এইটো 25 হ'ব 19টোক আমি যেতিয়া সোঁফালে লৈ যাম বিয়োগ 19 হ'ব গতিকে 5y = 25 ৰ পৰা 19 বিয়োগ কৰিলে পাম 6 গতিকে y ৰ মানটো হ'ব 6/5 গতিকে আনসাৰটো হ'ব x = 19/5 y = 6/5 এইটো হ'ল আনসাৰটো ইয়াতে চোৱা আমি যেতিয়া হেতু x ৰ মানটো বহুৱাইছো x ৰ মানটো বহুৱান্তে আমি 1 নং সমীকৰণটোত বহুৱাইছো তো তোমালোকৰ নিজৰ ইচ্ছামতে বহুৱাব পাৰা 1 নং সমীকৰণত বহুৱাব পাৰা বা 2 নং সমীকৰণতো বহুৱাব পাৰা কিন্তু আমি সাধাৰণতে কি হয় যদি যিটো সমীকৰণ বেছি সৰল হৈ থাকে সেই সমীকৰণটোত বহুৱালে আমাৰ ক্যালকুলেশন কৰিবলৈ বেছি সুবিধা হয় ইয়াতে 2 নং সমীকৰণত বহুৱালে উত্তৰটো ওলাব কিন্তু 2 নং সমীকৰণত বহুৱালে ইয়াত চোৱা 2x আছে -3y আছে গতিকে ইয়াত 2 3 এই হহকবোৰ যে আছে গতিকে তাৰ কাৰণে আকৌ পূৰণ কৰিবলগীয়া হ'ব গতিকে ক্যালকুলেশনটো দীঘলীয়া হৈ যাব সেই কাৰণে আমি যিমান পাৰো হিমানে যিটো সমীকৰণ বেছি সৰল হৈ থাকে সেই সমীকৰণটোত বহুৱাবলৈ চেষ্টা কৰিব লাগে এতিয়া এই সমীকৰণটোৱে মই আৰু এটা পদ্ধতিত কৰি আছো কিছুমানে তেনেকৈ কৰি বেছি সুবিধা পায় গতিকে মই সেই পদ্ধতিত কৰিছো একে ধৰণে আমি আগতে যেনেকৈ কৰিছিলো 1 ৰ লগত 3 পূৰণ কৰি সেইখিনি একে ধৰণে থাকিব লগত 3 পূৰণ কৰিলে আমাৰ কিমান পাইছিলো 3x + 3y = 15 এটো লৈছিলো ইকুৱেশ্যন নম্বৰ 3 তাৰ পিছত 2 ৰ লগত আমি 1 পূৰণ কৰিছিলো গতিকে এটো পাইছিলো 2x - 3y = 4 এটো হ'ল ইকুৱেশ্যন নম্বৰ 4 গতিকে এইখিনিত কিছু মানে 3 + 4 কৰিছো কাৰণ যেহেতু এটা মাইনাস এটা প্লাস আছে গতিকে আমি এটো কৰিছিলো এতিয়া আমি কি কৰো ইয়াতে এনেকে কৰি আমি আগৰবাৰ কি কৰিছিলো ইয়াত তলতে চিন টু দি বিয়োগ কৰি লৈছিলো কিন্তু কিছু মানে পাতি লৈ পেলাই কৰি বেছি সুবিধা পায় যেনে ধৰিলা 3 + 4 সমীকৰণ 3 আৰু সমীকৰণ 4 যোগ কৰিম যেতিয়া যোগ কৰিম আমি এই বাওঁফালৰখিনিক বাওঁফালৰ লগত যোগ কৰিম মাজত সমান চিনেই থাকিব আৰু সোঁফালৰখিনিক আমি সোঁফালৰ লগত যোগ কৰিম তেতিয়া কি হ'ব বাওঁফালে আছে 3x + 3y 4 নং সমীকৰণৰ বাওঁফালে আছে মাজত যেহেতু আমি যোগ কৰিছো এটো প্লাস চিন 4 নং সমীকৰণৰ বাওঁফালে আছে 2x - 3y = 3 নং সমীকৰণৰ সোঁফালে আছে 15 4 নং সমীকৰণৰ সোঁফালে আছে 4 গতিকে ইয়াতে এতিয়া আমি ব্ৰেকেটত এই কাৰণে লৈছো ইয়াত আমি ব্ৰেকেটত নললেও হ'লহেতেন কিন্তু ব্ৰেকেটত লোৱাটো বেছি সুবিধাজনক হয় কাৰণ কেতিয়াবা
কিছুমান সময়ত ইয়াত যেতিয়া মাইনাছ থাকিব মাইনাছ থাকিলে আমি যদি এনেকুৱা ধৰণে পাতি দিওঁ তেতিয়া ভুল হ'ব কাৰণ যেহেতু ইয়াত মাইনাছ থাকিলে ইয়াতো যদি মাইনাছ থাকে মাইনাছ ইনটু মাইনাছ ইয়াত প্লাছ বহুৱাব লাগিব কিন্তু ইয়াত যদি আমি ব্ৰেকেট চিনটো নিদিওঁ তেতিয়াহ'লে এইটো মাইনাছ হৈয়ে থাকি যাব ফলত আমাৰ উত্তৰটো ভুল হ'ব গতিকে ইয়াত প্ৰতিবাৰতে এই ব্ৰেকেটটো দিলে বেছি সুবিধাজনক হয় এতিয়া হ'ব আমি ব্ৰেকেটটো উঠাই দিছোঁ 3x + 3y প্লাছ যেহেতু প্লাছ আছে ব্ৰেকেটৰ ভিতৰত থকাখিনি একেভাগে থাকি যাব গতিকে প্লাছ 2x - 3y ইজ ইকুৱেল টু এইটো হ'ব 15 + 4 19 এতিয়া চোৱা এইটো -3y এইটো +3y কেনসেল হৈ গ'ল গতিকে এতিয়া বাওঁফালে থাকিল 3x + 2x মানে 5x ইজ ইকুৱেল টু 19 ইজ ইকুৱেল টু x is equal to 19/5 গতিকে ইয়াত আমি x ৰ মানটো একেই পালো তাৰ পিছত y ৰ মান উলিওৱাটো একে ধৰণে হ'ব x ৰ মান আমি x ৰ মানটো যিকোনো এটা সমীকৰণত বহুৱালে হ'ল x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ বহুৱাই পাওঁ গতিকে আমি এইখিনি x ৰ মানটো একেভাগে উলিয়াব পাৰিম নেক্সট এই একেটা প্ৰশ্নকে একে দুটা সমীকৰণকে আমি আকৌ প্ৰতিস্থাপন পদ্ধতিত কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিত কৰিলে কেনেকুৱা ধৰণৰ হ'ব গতিকে আমি অলৰেডি 1 নম্বৰ সমীকৰণ পাই থৈছোঁ তথাপি আমি প্ৰথমতে লিখি লৈছোঁ x + y is equal to 5 আৰু 2x - 3y is equal to 4 to হ'ল question number 2 এতিয়া আমি 1 নং সমীকৰণৰ পৰা x বা y যিকোনো এটা মান লৈ ল'ম এই সমীকৰণ 1 ৰ পৰা লৈছোঁ x + y is equal to 5 x ৰ মানটোকে ৰাখিছোঁ 5 - y গতিকে এইটো হ'ল সমীকৰণ নম্বৰ 3 গতিকে x ৰ মান 2 নং সমীকৰণত ইয়াত চোৱা আমি এইখিনি মান আমি 1 নং সমীকৰণৰ পৰাহে পাইছোঁ গতিকে এই x ৰ মানটো কিন্তু তোমালোকে 1 নং সমীকৰণটোত আকৌ বহুৱাব নোৱাৰা কাৰণ একো বহুৱালে তোমালোকৰ একেখিনি ওলাবগে বুজি পাইছা না কাৰণ তোমাৰ তেতিয়া 5 - y হ'ব 5 - y হ'ব অকল 5 5 থাকি যাব তাৰ মানে ইয়াত মানে চলক নাথাকিব কাৰণ 1 নং সমীকৰণৰ পৰাই লোৱা হৈছে এইটো গতিকে আমি 1 নং সমীকৰণৰ পৰা লোৱাটো আমি 2 নং সমীকৰণত বহুৱাব লাগিব আৰু যদি 2 নং সমীকৰণৰ পৰা লওঁ তেতিয়া 1 নং সমীকৰণটোত বহুৱাব লাগিব এই x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 2x - 3y is equal to 4 2 x ৰ মানটো পাইছোঁ 5 - y - 3y is equal to 4 okay 5 * 2 = -2y - 3y is equal to 4 গতিকে ইয়াত 10টোক আমি বাওঁফালে লৈ যাম সোঁফালে লৈ যাম গতিকে বাওঁফালে থাকিলে -2y - 3y গতিকে এইটো হ'ব -5y is equal to 4 - 10 ইয়াত 4 - 10 কিমান হ'ব 10 ৰ পৰা 10 পৰা 4 বিয়োগ কৰিলে 6 থাকিব যেহেতু 10ৰ আগত মাইনাছ চিন আছে গতিকে ইয়াত হ'ব -6 আৰু ইয়াতে 5টো y লগত পূৰণ হৈ আছে গতিকে যেতিয়া আমি সোঁফালে লৈ যাম এইটো হৰণ হ'ব গতিকে আমি পালোঁ y is equal to -6/-5 যেহেতু তলত ওপৰত দুইটাতে মাইনাছ আছে গতিকে y is equal to - কেনসেল হ'ব 6/5 এতিয়া y ৰ মানটো আমি 1 নং সমীকৰণত বহুৱালেও আমি উত্তৰটো পাম 2 নঙত বহুৱালেও পাম কিন্তু আমি 3 নং সমীকৰণটোত বহুৱাম এইকাৰণে বহুৱাম কাৰণ আমাৰ ইয়াত অলৰেডি x টো বাওঁফালে আছে গতিকে আমি y ৰ মানটো সোঁফালে আমি বহুৱাই ক্যালকুলেশনটো কৰিলে বেছি সুবিধা হ'ব কাৰণ 1 নং সমীকৰণ বা 2 নং সমীকৰণত বহুৱালে আমি আকৌ সোঁফালে নিব লাগিব কিছুমান ষ্টেপ বাঢ়ি যাব 3 নং সমীকৰণটো আছে x is equal to 5 - y গতিকে x is equal to 5 - y পাইছোঁ 6/5
x is equal to 5 তলত 1 আছে 1 আৰু 5 ৰ LCM 5 তে 1 এ 5 ক 5 টাইমছ যায় গতিকে 5 5 গুণ এ 25 minus 6 গতিকে x ৰ মানটো পালো 19/5 গতিকে আনসাৰটো পালো আমি x is equal to 19/5 y is equal to 6/5 next question to this 3x plus 4y is equal to 10 আৰু 2x minus 2y is equal to 2 প্ৰথমতে আমি অপনয়ন পদ্ধতি কৰিছো 3x plus 4y is equal to 10 তো ললো ইকুৱেশ্যন নম্বৰ 1 2x minus 2y is equal to 2 এটো ললো ইকুৱেশ্যন নম্বৰ 2 এতিয়া অপনয়ন পদ্ধতিত কৰিবলৈ হলে আমি যে কোনো এটা চলকৰ হহকটো মিলাব লাগিব ইয়াত চোৱা আমি যদি x ৰ মিলাবলৈ যাও তেতিয়া হলে যেহেতু ইয়াত x ৰ লগত 2 আছে আৰু ইয়াত x ৰ লগত 3 আছে তাৰ মানে আমি ইয়াত যেটো 3 আছে আমি এটুক 2 বা 2 4 এনেকুৱা কৰিব নোৱাৰো বা ইয়াত যেহেতু 2 আছে গতিকে ইয়াত আমি 3 এনেকুৱা কৰিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব এটোৰ লগত 2 পূৰণ কৰিব লাগিব আৰু এই 2 নং সমীকৰণটোৰ লগত আমি এই 3 টো পূৰণ কৰিব লাগিব তাৰ মানে 1 নং সমীকৰণৰ x ৰ হহকটোৰ লগত 2 নং সমীকৰণটো পূৰণ কৰিব লাগিব আৰু 2 নং সমীকৰণৰ এই x ৰ যেটো হহক আছে হেতুৰ লগত 1 নং সমীকৰণটো পূৰণ কৰিব লাগিব কিন্তু চোৱা y টো আমাৰ y হহক দুটা কি আছে এটাত আছে 2 এটাত আছে 4 তাৰ মানে চোৱা 2 দুগুণ 4 তাৰ মানে ইয়াত যদি আমি 2 ৰে পূৰণ কৰি দিও তেতিয়া হলে আমি এটো 4 পাই যাম y ৰ হহকটো 4 পাম কিন্তু ইয়াত অলৰেডি 4 আছে গতিকে ইয়াক আমি একেৰে পূৰণ কৰিলে হ'ব গতিকে আমাৰ যিমানে এই সংখ্যাবোৰ কমি থাকে সিমানে আমাৰ ক্যালকুলেশনৰ কাৰণে সুবিধা হয় গতিকে আমি ইয়াত কি কৰিম y টোকে মিলাবলৈ চাম গতিকে y টোক মিলাবলৈ হলে আমি 1 ৰ লগত কি পূৰণ কৰিব লাগিব 1 নং সমীকৰণটোৰ লগত আমি কি পূৰণ কৰিম 1 নং সমীকৰণটোৰ লগত 1 পূৰণ কৰিব লাগিব আৰু 2 নং সমীকৰণটোৰ লগত 2 পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব 2 নং সমীকৰণ 2 পূৰণ কৰিলে ইয়াত 4 হ'ব আৰু ইয়াত 1 পূৰণ কৰিলে ইয়াত 4 হৈয়ে থাকিব গতিকে ইয়াত আমি পাম 3x + 4y is equal to 10 এটো ললো সমীকৰণ 3 আৰু 2 নং সমীকৰণটো 2 পূৰণ কৰিলে আমি পাম 2 দুগুণ 4 - 2 দুগুণ 4 is equal to 2 দুগুণ 4 এটো ললো সমীকৰণ 4 এতিয়া আমি একে ধৰণে চোৱা ইয়াত প্লাস আছে ইয়াত মাইনাস আছে গতিকে আমি সিম্পলি এই দুটা সমীকৰণক যোগ কৰি দিব পাৰিম তাৰ মানে আমি 3 নং সমীকৰণ আৰু 4 নং সমীকৰণক যোগ কৰিম যোগ কৰিলে তাত যিবোৰ চিন থাকে হে চিনবোৰ একেভাগে থাকিলে কি হ'ব ইয়াত মাইনাস আছে ইয়াত প্লাস আছে গতিকে এইটো আৰু এইটো কটাকটি যাব যেহেতু এইটো +3 এটো +4 গতিকে 4 আৰু 3 যোগ কৰিলে হ'ব 7x is equal to ইয়াত 10 আৰু 4 যোগ কৰিলে হ'ব 14 গতিকে x ৰ মানটো হ'ব 7 টো ফালে আনিলে হৰণ হ'ব গতিকে 7 দুগুণ 14 গতিকে x ৰ মানটো হ'ব 2 দে x ৰ মানটো 2 নং সমীকৰণত বহুৱালে পাম 2 নং সমীকৰণটো আছে 2x - 2y is equal to 2 x ৰ মান 2 পাইছো minus 2y is equal to 2 4 minus 2y is equal to 2 the 4 টো খুফালে লৈ যাম minus 2y is equal to 2 minus 4 minus 2y is equal to minus 2 গতিকে y ৰ মানটো পালো -2 by -2 গতিকে মাইনাস মাইনাস ক্যান্সেল হ'ব 2 ৰে 2 এবাৰ যায় গতিকে y ৰ মানটো হ'ব 1 আনসাৰটো হ'ব x is equal to 2 y is equal to 1 ইয়াতে মই এনেকে কৰিছো যদি তোমালোকে ডাইৰেক্ট পাতি পেলাই কৰিব বিচাৰা তেনেকে কৰিব পাৰা মই কিনাৰতে ডাইৰেক্ট পাতি পেলাই কৰাটো কৰি দিছো এটো আমাৰ 3 + 4 কোৱেশ্চন নম্বৰ 3 + 4 এটো কৰিলে হ'ব 3 নং ইকুৱেশ্যনত আমাৰ বাওফালে আছিল 3x + 4y
প্লাছ 4 নং সমীকৰণত আছে 4x minus 4y আৰু সোঁফালে আছিলে 10 plus 4 গতিকে ইয়াত হ'ব 3x plus 4y plus 4x minus 4y is equal to 10 plus 4 14 গতিকে এইটো plus 4y এইটো minus 4y কটা কটি যাব ইয়াত থাকিব 4 plus 3 7x is equal to 14 বা x is equal to 14 by 7 বা x is equal to 2 গতিকে ডিফাৰেন্স এইখিনিতে বাকি x ৰ মান আকৌ একে সমীকৰণত বহুৱাবই লাগিব বহুৱাই পেলাই y ৰ মানটো উলিয়াব লাগিব গতিকে এইখিনি যোনে এনেকৈ কৰি সুবিধা পায় এনেকৈ কৰিব পাৰিবা যোনে এনেকৈ কৰি সুবিধা পায় এনেকৈ কৰিব পাৰিবা ইয়াৰে মই প্ৰতিস্থাপন পদ্ধতিটো নকৰো কাৰণ ইতিমধ্যে প্ৰতিস্থাপন পদ্ধতিত বহুত কেইটা সমাধান কৰা হৈ গৈছে গতিকে এতিয়া অপনয়ন পদ্ধতিতে সমাধান দুটামান কৰিম নেক্সট নম্বৰ কোৱেশ্চনত দিছে 3x - 5y - 4 is equal to 0 আৰু 9x is equal to twice y plus 7 প্ৰথমতে আমি লিখি ললো 3x - 5y - 4 is equal to 0 তো ইয়াতে চোৱা ইয়াতে is equal to 0 তাৰ মানে ইয়াত গোটেইখিনি বাওফালে আছে আৰু ইয়াত 9x এটা চলক সোঁফালে আছে আৰু y চলকটো বাওফালে আছে আৰু যেটো ধ্ৰুৱকটো বাওফালে আছে এতিয়া আমি কি কৰিম যিখিনি চলকযুক্ত পদ সেইখিনিক আমি বাওফালে ৰাখিম এটো আমাৰ যেটো অপনয়ন পদ্ধতিত আমি চলকযুক্ত পদখিনিক বাওফালে ৰাখিম আৰু যিখিনি ধ্ৰুৱক পদখিনিক আমি সমান চিনৰ সোঁফালে ৰাখিম গতিকে ইয়াত 4 টোক আমি সোঁফাললৈ লৈ যাম সোঁফালে লৈ গলে হ'ব 3x - 5y is equal to এটো যেহেতু -4 সোঁফালে আহিলে +4 হ'ব এটো দিলে আমি সমীকৰণ নম্বৰ 1 নেক্সট সমীকৰণটো দিছে 9x is equal to twice y plus 7 ইয়াতো একে ধৰণে চোৱা এটা চলকযুক্ত পদ আমাৰ সোঁফালে আছে গতিকে আমি এই twice y টোক বাওফালে লৈ আহিম গতিকে বাওফালে আনিলে হ'ব 9x minus twice y আৰু 7 টোক আমি সোঁফালে ৰাখিম is equal to 7 এটো দিলে সমীকৰণ নম্বৰ 2 এতিয়া 1 নং সমীকৰণত 3x minus 5y 2 নং সমীকৰণত 9x minus twice y তেতিয়া প্ৰথমতে আমি চাম কোনো এটা সমীকৰণৰ x বা y ৰ হহগটো আনটো সমীকৰণৰ হহগ কোনো এটা হহগৰ উৎপাদক হয় নেকি তাৰমানে ইয়াত চোৱা ইয়াত 3 আছে গতিকে 3x গতিকে ইয়াত আমি চাব লাগিব ইয়াৰ x ৰ যেটো হহগ আছে হেতু 3 ৰ গুণিতক হয় নেকি বা ইয়াত যেটো আছে 9 ৰ উৎপাদক হয় নেকি তাৰমানে 3 ৰ লগত কিবা এটা পূৰণ কৰিলে আমি 9 পাও নেকি হেতু চাব লাগিব নতুবা যদি হেতু নিমিলে নেক্সটটো আমি y ৰ লগত চাম গতিকে 5 ৰ লগত কিবা পূৰণ কৰিলে আমি 2 পাও নেকি বা 2 ৰ লগত কিবা পূৰণ কৰিলে 5 পাও নেকি ডেফিনেটলি আমি 5 ৰ লগত বা 2 ৰ লগত পূৰণ কৰিলে 5 নাপাও কিন্তু আমি চোৱা 3 ৰ লগত আমি 3 যদি পূৰণ কৰো তেতিয়াহলে 9 পাম গতিকে আমি সমীকৰণ 1 ৰ লগত 3 পূৰণ কৰো 1 ৰ লগত যদি 3 পূৰণ কৰো তেতিয়াহলে এটুত কি পাম 3 * 3 9x minus 3 * 5 15y is equal to 3 * 4 12 এটু দিলো সমীকৰণ নম্বৰ 3 তেতিয়া 2 নং সমীকৰণটোৰ লগত কি পূৰণ কৰিম ইয়াতো আমি 9x পালো গতিকে ইয়াতেও আমাক 9x আছে তাৰ মানে আমি 1 পূৰণ কৰিলে হ'ব 1 পূৰণ কৰিলে এটো পাম 9x minus এটো হ'ব twice y is equal to 7 এটো হ'ব সমীকৰণ নম্বৰ 4 এতিয়া চোৱা আমি 3 ৰ লগত 4 যদি যোগ কৰো যোগ কৰিলে এটো প্লাস আছে এটো প্লাস আছে 9 + 9 18 হৈ যাব কিন্তু আমাৰ এটোটা ক্যান্সেল হ'ব লাগিব তাৰ মানে 9x ৰ পৰা 9x বিয়োগ কৰিব লাগিব তাৰ মানে আমি ইয়াত 3 সমীকৰণ 3 পৰা সমীকৰণ 4 টো বিয়োগ কৰিব লাগিব গতিকে আমি সমীকৰণ 3 বিয়োগ সমীকৰণ 4 সমীকৰণ 3 পৰা যেতিয়া 4 বিয়োগ কৰিম বিয়োগ কৰাৰ লগে লগে ইয়াত যিবোৰ চিন আছে এই তলৰ সমীকৰণটোৰ চিনবোৰ
উলুটা হৈ যাব তাৰমানে য'ত যোগ আছে তাত বিয়োগ হ'ব আৰু য'ত বিয়োগ আছে তাত যোগ হৈ যাব তেতিয়াহ'লে 9x ৰ আগত কি আছে যোগ চিন আছে তাৰমানে এই চিনটো বিয়োগ হৈ যাব টুৱাইছ y আগত বিয়োগ চিন আছে তাৰমানে এই চিনটো যোগ হৈ যাব এইখিনি আমি ব্ৰেকেটত লিখি ল'ম 7 ৰ আগত যোগ চিন আছে এইটো বিয়োগ চিন হৈ যাব এতিয়া বিয়োগ চিন হৈ গ'লে এতিয়া চোৱা এইটো 9x আছে প্লাস 9x এইটো মাইনাস 9x তাৰমানে ইয়াত বিয়োগ কৰিছো যে আমি সেইকাৰণে ইয়াৰ চিনকিটা সলনি হৈ গ'ল গতিকে এই 9x আৰু এই 9x টো কেনসেল হৈ গ'ল হৈ যোৱাৰ লগে লগে আমাৰ বাকি থাকিল y2 গতিকে ইয়াত চোৱা ইয়াত আছে মাইনাস 15y আৰু ইয়াত আছে প্লাস 2y এতিয়া এটা প্লাস আছে এটা মাইনাস আছে তেতিয়াহলে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব গতিকে 15 ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 13y থাকিল এতিয়া চিনটো কি হ'ব চিনটো আমি চাব লাগিব দুইটাৰ ভিতৰত ডাঙৰ কোনটো 15 ডাঙৰ 15 আগৰ চিনটো আছে মাইনাস গতিকে ইয়াত হ'ব মাইনাস তাৰমানে এইটো আমাৰ হ'ব -13y ইজ ইকুৱেল টু একে ধৰণে আমি সমান চিনটোত চাব লাগিব 12 আছে এইটো প্লাস আছে আৰু তলতটো আছে -7 গতিকে 12 ৰ পৰা 7 গলে থাকিব 5 গতিকে 12 টো যেহেতু ডাঙৰ তাৰ আগৰ চিনটো হ'ব গতিকে এটো হ'ব +5 এতিয়া y লগত 13 টো পূৰণ হৈ আছে গতিকে খুফালে গলে হ'ব বিয়োগ হৰণ -13 গতিকে y মানটো পালো আমি 5 বাই -13 বা তোমালোকে লিখিব পাৰা y = -5 বাই 13 আমি যেতিয়া মাইনাস চিনটো থাকে তলত থাকে আমি মাইনাস চিনটোক মানে তলে ওপৰে মাইনাসৰে পূৰণ কৰি দিয়া হয় -1 ৰে পূৰণ কৰি দিলে তেতিয়া মাইনাস ইনটু মাইনাস প্লাস হৈ যায় আৰু প্লাস ইনটু মাইনাস মাইনাস হৈ যায় সেইকাৰণে ওপৰলৈ আহিছে কিন্তু ইমানখিনি আমি কৰি নেদেখো আমি জানো কাৰণ মাইনাসৰে পূৰণ কৰিলে মাইনাসটো প্লাস হ'ব আৰু প্লাসটো মাইনাস হ'ব গতিকে আমি এই চিনটো ওপৰত দি দিও ঠিক আছে এইখিনি কেতে মই এই ধৰণে নকৰি অন্য ধৰণে যেটো ধৰণে কৰিছিল সেই ধৰণে কৰি দেখুৱাই দিও 3 - 4 3 - 4 কৰিলে 3 ৰ সমীকৰণ 3 ৰ বাওফালে আছিল 9x - 15y যেটো মাইনাস চিন আছে মাইনাস হ'ব 4 ৰ বাওফালে আছিল 9x - twice y is equal to ওফালে আছিল 12 বাওফালে আছে 7 - 7 এতিয়া 9x - 15y এটো মাইনাস 9 ৰ আগত প্লাস চিন আছে গতিকে মাইনাস ইনটু প্লাস মাইনাস হ'ব -9x মাইনাস ইনটু মাইনাস হ'ব প্লাস twice y is equal to 12 ৰ হাত গলে 5 থাকিব এই কাৰণটো এইটো যেটো মাইনাস মই সেই কাৰণে ব্ৰেকেট দিবলৈ কৈছিলো যেতিয়া মাইনাস থাকে তেতিয়া চিনবোৰ কি হৈ যায় হলনি হৈ যায় কাৰণ ব্ৰেকেটৰ ভিতৰত যিবোৰ চিন থাকে সেই চিনবোৰৰ যোগৰ ঠাইত বিয়োগ হ'ব আৰু বিয়োগৰ ঠাইত যোগ হৈ যাব গতিকে এতিয়া এটো -9x + 9x কেনসেল হ'ল বাকি থাকিল -15y + 2y গতিকে এটো -13y = 5 গতিকে y ৰ মানটো হ'ব 5 বাই -13 যেটো আমি একেটাই পাইছো y ৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাম 1 নং সমীকৰণটো আছিল 3x - 5y = 4 গতিকে 3x - 5 into y মানটো পাইছিলো -5 বাই 13 = 4 3x - 5 to 5 ৰ লগত পূৰণ হৈ যাব 5 5 গুণ 25 এটো মাইনাস চিন আছে গতিকে মাইনাস ইনটু মাইনাস এইটো হ'ব প্লাস গতিকে 13 = 4 সৰি এতিয়া 3x ৰ তলত এক এটা আছে গতিকে 1 আৰু 13 ৰ লসাগু ল'ব লাগিব হ'ব 13 তেতিয়া হ'ব এটো 113 39x প্লাস এটো হ'ব 25 = 4 এটো আমি লসাগু নুলিয়াকে এটো ডাইৰেক্ট খুফালে নিউ কৰিব পাৰো মই লসাগু উলিয়াই কৰিছো 13 টো পূৰণ হ'ব ইফালে আহিলে গতিকে 39x + 25 = 4 *
13 গতিকে 39x 25 টো খুফালে লৈ যাম থাকিব 42 minus 25 sorry it 52 होगा 52 minus 25 it होगा 39x is equal to 27 so x is equal to 27 by 39 ये तीन आ जाबो 3 13 40 3 9 गुण 27 গতিকে x ৰ মানটো হ'ব 9 by 13 answer x is equal to 9 by 13 y is equal to x is equal to 9 by 13 y is equal to minus 5 by 13 এইখিনিত মই ক্যালকুলেশনটো অন্য ধৰণে কৰিও দেখুৱাইছো এতে 3x ইয়াত আমি লখাগু লৈছিলো ইয়াত লখাগু নলোৱাকে আমি এই গুটেইখিনিক আমি উফালে লৈ যাম উফালে লৈ গলে হ'ব 4 minus 25 by 13 এতিয়া 3x তেতিয়া ইয়াত লখাগু লব লাগিব কথাটো একেটাই হয়গে ইয়াত লখাগু ললে ইয়াত 13 হল 4 ৰে তাক পূৰণ কৰিলে হ'ব 52 minus 25 তেতিয়া 3x is equal to ইয়াত 25 minus কৰিলে হ'ব 27 by 13 ইয়াত 3 টো x ৰ লগত পূৰণ হৈ আছে গতিকে উফালে যোৱাৰ লগে লগে হৰণ হ'ব গতিকে x is equal to তাৰ মানে 27 by 13 into 3 তাৰ মানে এটো হৰণ হ'ব তলত 13 ৰ লগত গৈ পূৰণ হ'ব তাৰ পিছত 3 ৰে 3 9 গুণ 27 তাৰ মানে x is equal to 9 by 13 ultimately আমি आंसर একেটাই পালো 9 by 13 এ পাইছো দুইটাতে খালি কৰা পদ্ধতিটো বেলেগ বেলেগ হৈছে এতিয়া যেটো পদ্ধতি সুবিধা হয় সেই পদ্ধতিতে কৰিব পাৰিবা আজিলৈ আহিছো থ্যাংক ইউ